এছাই জুনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গুৱাহাটীত উপস্থিত হ'ল চিবিআইৰ দল। তিনি ভাগত বিভক্ত হৈ তিনিটা স্থানলৈ তেওঁলোক ৰাওনা হৈছে। এটা দল গৈছে কলিয়াবৰৰ সেই জখলাবন্ধালৈ, এটা দল গৈছে চিআইডিৰ কাৰ্যালয়লৈ, এটা দল গৈছে চিবিআইৰ আদালতলৈ। ডিআইজি লাভ নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে শুনিলে ইতিমধ্যে চিবিআই দল আহি আমাৰ অসম পাইছে আৰু অসমত আহিয়ে তেওঁলোক তিনি ভাগত বিভক্ত হৈ নিজৰ নিজৰ কাম যিদৰে ধুনীয়াকৈ সুচাৰুৰূপে ডিচিপ্লিনত কৰি গৈছে, তো আমি নিশ্চয় আশাবাদী এইবাৰ হত্যাকাৰী ধৰা পৰিবই। হত্যাকাৰী ধৰা পৰাটো খাটাং বুলি আমি ভাবি লৈছোঁ। আৰু জুনমনি ৰাভা বাইদেউৰ মাকৰ মুখত হাঁহি বিৰিঙিবই। ছোৱালীজনীতো তেওঁ নোহোৱা হৈ গ'লে, সেইজনীক আৰু ঘূৰাই নাপায়, কোনো দিনেই ঘূৰাই নাপায়। গতিকে ন্যায় পালেও কিন্তু অলপ হ'লেও ভাল লাগিব, অলপ হ'লেও মনটো ফৰকাল যেন লাগিব, অকণমান পাতল লাগিব। কেনেকৈ মৰিল ছোৱালীজনী, কি হ'ল কি নহ'ল, তো সেইখিনি শুনিবলৈ পালে নিশ্চয় মাকৰ আৰু ককায়েকৰ বহুত ভাল লাগিব জুনমনি ৰাভা বাইদেউৰ। আৰু দিনৰ পিছত ৰাতিৰ এন্ধাৰৰ পিছত যিদৰে দিন আহে, এন্ধাৰৰ পিছত যিদৰে পোহৰ হয়, ঠিক তেনেদৰে কিন্তু এতিয়া জুনমনি ৰাভাৰ মৃত্যুৰ ৰহস্য আমি পোহৰলৈ আহিব বুলি ভাবিছোঁ। হয়, কেইদিনমান দেৰি হ'ল, আজি সম্পূৰ্ণ এমাহৰ পাছতহে চিবিআইয়ে লৈছে হাতত এই কামটো। গতিকে চিআইডিও সম্পূৰ্ণৰূপে বিফল হ'ল বুলি আমি ভাবিছোঁ। কাৰণ কিয় চিআইডিয়ে যদি ভালদৰে কৰিলে হয়, নিশ্চয় আজি এমাহ নালাগিলে হয়, ধুনীয়াকৈ ওলাই পৰিলে হয় হত্যাকাৰী, কিন্তু ওলাই নপৰিল। এতিয়া আমি ভাবিছোঁ যে চিবিআই নিশ্চয়, আৰু আমাৰ জিপি সিং ডাঙৰীয়াক কৈছে যে মুখ্যমন্ত্ৰী তেওঁক কৈছে চিবিআইক দিবলৈ। গতিকে তেওঁ গৈছিলে চিবিআইৰ লগত কথা পাতিবলৈ, কথা পাতি আহিছে আৰু সেইমতে চিবিআই আহি অসম পাইছে আৰু ধুনীয়াকৈ চলাই আছে খুব সুচাৰুৰূপে। আৰু মানুহবোৰে যাতে ভুৱা বাতৰি যাতে নিবিয়পায়, যাতে ভুৱা ভিডিঅ' বা বেয়া বা ভিডিঅ' আগ নবঢ়ায়, তেওঁলোকক যাতে ভালদৰে সহায় কৰে। আৰু প্ৰণৱ দানৰ বা কি খবৰ, সেইটোতো খবৰে নাই। তাৰপাছত আৰু আছিলে কোন ড্ৰাইভাৰজন সুমিত পালকো নিশ্চয় জেৰা কৰিব চাগে চিবিআইয়ে, কাৰণ সুমিত পালেই আছিল একমাত্ৰ ট্ৰাক চালকজন, তাৰে যিখন গাড়ীত সংঘৰ্ষ হৈছিল বা এক্সিডেণ্ট কৰিছিল। তো সুমিত পালক বা আৰু জেৰা কৰে নে নকৰে, কি বা কৰে নাজানো ইমান বিশেষ। গতিকে চিবিআই নিজৰ কাম কৰি থাকক, আমি মাত্ৰ ন্যায় পোৱাটো বিচাৰোঁ, সেইটোৱে আমাক লাগে। আমাক আৰু বেলেগ একো নালাগে। কোনে কি কৰিছে সেইটো ওলাব লাগে অতি সোনকালে, আৰু যাতে ভুৱা বাতৰি প্ৰচাৰ নকৰে কোনেও, সেইটোও মই অনুৰোধ কৰিছোঁ। কাৰণ কিয় বহুতো এনেদৰে ভুৱা বাতৰিও কিন্তু কেতিয়াবা মৃতকৰ পৰিয়ালক কিন্তু বহুতো প্ৰভাৱ পেলায়, বেয়া প্ৰভাৱ পেলায় তেওঁলোকৰ। কাৰণ মাতৃয়েতো আজিকালি মোবাইল চাব বা টিভি চাব, তাতে যাতে বেয়া, যাতে নিগেটিভ বাচক বা নেতিবাচক যাতে কথা নোলায়, যাতে সত্য কথাটো ওলাই, যাতে চিবিআই যাতে ভাল খবৰ এটা আমাক দিয়ে, সেয়ে আমি আশাবাদী। ইমানতে ভিডিঅ'টো ইতি কৰিছোঁ। বাই বাই।